দাদা ওয়েগেনার হয় এখন নলবাৰী ষ্টাৰ হয় AS14 হয় দাম আছে 1,55,000 টকা 1,55,000 টকা নেক্সট আছে এখন ওয়েগেনার এখন আপোনাৰ 85,000 মই আগতে কৈছিলো আৰু এতিয়া কৈ আছো 85,000 হয় 15 মডেল হয় 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 এখন প্ৰাইস আছে মাত্ৰ 2,15,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো RM মটৰছত আৰু দাদা মূল্য আছে হয় দাদা আজি কেনেকুৱা অফাৰ দিব আজি আপোনাৰ গাড়ী মই যিমান পাৰো মেক্সিমাম কম দামত দিম আৰু নতুন ষ্টক বিলাক আহিছে আমাৰ তো সেইখিনিও আমি আপডেট খিনি আপোনাক দি দিম আচ্ছা আৰু দাদা কিবা মই মানে আৰু এটা কথা হলো ফাইনান্স কিবা মানে কি নতুন ইমপ্ৰুভ হৈছে নেকি মানে কি ফাইনান্সৰ কাৰণে মেঘালয় চেঘালয় বা মণিপুৰৰ কাৰণে ফাইনান্স আমাৰ এটা অৰুণাচল হোৱা হৈছে আগতে হোৱা নাছিলে কিবা অৰুণাচলত আপোনাৰ ৰেড জোন কৰি দিছিলে এটা বৰ্তমান অৰুণাচলৰ হৈ যাব ফাইনান্স বলক এতিয়া আৰম্ভ কৰো নেকি কয় 2014 মডেল হয় এখন ডিজেলত আছে কালাৰটো একদম ইউনিক কালাৰ অৰিজিনাল পেইন্ট বুলি ক'ব নোৱাৰো যদি বাম্পাৰ অলপমান পেইন্ট আছে লক কৰা আছে দামো আমি একদম কম ৰাখিছো মহন্ত দাম আছে মাত্ৰ 2,60,000 টকা 2,60,000 টকা ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি 60,000 টকা দিয়ক বাকিখিনি ফাইনান্স কৰি দিম 60,000 টকা লৈ আহক আৰু সুইফট ডিজায়াৰ ঘৰত লৈ যাওক নে কি কয় নেক্সট আপোনাৰ কুইড হয় 2018 মডেল হয় দাম আছে মাত্ৰ 2,15,000 টকা 2,15,000 টকা যদি আপুনি ৰেড কালাৰৰ এখন কুইড লম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে নে কি কয় দাদা ফাইনান্স হৈ যাব এখন ৰিফাইনেন্স এভেইলেবল ডাউন পেমেন্ট আপুনি 50,000 টকা যদি দিয়ে আমি এখন লৈ যাব পাৰিম 50,000 টকা দিলে ওলাই যাব আৰু যদি দাদা কাৰোবাৰ সিভিল ভাল থাকে তেতিয়াহলে তাতকৈ কম আপুনি 40,000 টকা দিলেও আমি ওলাই যাব পাৰিম আমি বৰ্তমান কাস্টমাৰ আহিছে আমাৰ ইয়াতে ক'ত ঘৰ আছিল আপোনাৰ বগিষ্ট চাৰিআলি তেওঁলোকক মই কৈছো 40,000 টকাতে যদি কুইটখন লয় কুইটখন মই তেখেতক ওলাই দিম আপুনি সুধি লওক পইচা নাই মই আচ্ছা আচ্ছা নেক্সট এখন আছে ইয়ন এখন মহন্ত এখন ইয়ন হয় গাড়ী হ'ব পাৰে 13 চনৰ গাড়ী কিন্তু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে মহন্ত দাম আছে মাত্ৰ 1,63,000 1,60,000 3,000 টকা আমি দি দিম এখন 1,63,000 টকা দাদাই কৈছে আৰু যদি দাদা কোনোবাই আমাৰ ভিডিঅ' চাই আহে চাই দিম তেতিয়াহলে ডিসকাউন্ট হ'ব ডেফিনেটলি চাই দিম আমি ডেফিনেটলি চাই দিম পিছৰ পিনৰ পৰা দেখাইছো গাড়ীখনো খুব ধুনীয়া হৈছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নেক্সট কি দেখাব আপোনাৰ তাতো বহুত গাড়ী আছে নেক্সট আৰু এখন ইয়ন আছে এখন সেম দাম 163 হয় নেক্সট কি দেখাব নেক্সট দেখাম মই আপোনাৰ Honda City এখন আপোনাৰ 2010 মডেল হয় দাম অলপমান বেছি আছে 2,10,000 টকা 2,10,000 টকা যদি আপুনি এখন Honda City লম বুলি ভাবে তেতিয়াহলে এখন চাব পাৰে নে কি কথা দাদা এখন ফাইনান্স হ'ব নাই ৰিফাইনেন্স এখন প্ৰাইভেট গাড়ী ৰিফাইনেন্স হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম কিবা এটা আমি ওলাই দিম 12 মডেল হয় দাম আছে আপোনাৰ 1,99,000 মানত দি দিম 1,99,000 টকা যদি আপুনি ৰেড কালাৰত লব বিচাৰে এখন চাব পাৰে নেক্সট কি দেখাব দাদা এখন ফিগো হয় 2013 মডেল পেট্ৰলত আহে এখন টাইটেনিয়াম হয় খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ীখন আছে যেটা পেট্ৰল হয় ইঞ্জিন বহুত ধুনীয়া হৈ আছে আৰু প্ৰাইস আছে এখন মাত্ৰ 1,01,000 টকা 1,01,000 টকা কি কয় আপুনি এয়া চাওক 1,01,000 টকাত দাদাই কি আছিল এখন কি আছিল দাদা এখন ফিগো দি আছে 1,01,000 টকাত এনেকুৱা নহয় আপোনালোকে আহিলে দাদা যদি কোনোবাই আমাৰ ভিডিঅ' চাই আহে তেতিয়া কিবা ডিসকাউন্ট আমি ডেফিনেটলি কৰি দিম আপোনালোকে আহক আমি চাই দিম দাদা আচ্ছা ইয়া চাওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দাদা এখন ফাইনান্স নহব ৰিফাইনেন্স এখন হৈ যাব আপোনাৰ 11,000 টকা ডাউন পেমেন্ট কৰিলে বাকিখিনি ফাইনান্স কৰি দিম 11,000 টকা হয় কি কয় 11,000 টকাত দাদাই 4 চকীয়া গাড়ী দি আছে ইয়া চাওক আচৰিত নহব দাদা গাড়ীখনৰ পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব আমি কৰাই দিম ইনস্যুৰেন্সখিনি আমি কৰাই দিম সব কিছু আপুনি কৰি দিব নেকি দাদা বহুতে বিচাৰি থাকে XUV হৈ গৈছে এখন হৈ গৈছে নেক্সট কি দেখাব দাদা নিশান সানি হয় নিউ ষ্টক হয় আপোনাৰ অলপমান পেন্টৰ কাম আছে পেন্টৰ কামখিনি কৰিব লাগিব 2018 মডেল হয় এখন ফাৰ্ষ্ট ওনাৰ হয় আমাৰ আমিনগড় ৰেজিষ্টাৰ হয় বহুত ধুনীয়া আছে পাৱাৰ উইন্ডো মিউজিক সিস্টেম AC হিটাৰ আৰু মোৰ ফালৰ পৰা ডিসপ্লেখিনি পাই যাব যিখিনি আপোনাৰ মোবাইল সিবল চেঞ্জ কৰিবলৈ কাম থাকে সেইখিনি আমি আপোনাক কৰাই দিম দাম একদম কম 285 অনলি 2,85,000 টকা দাদাই সিডান গাড়ী দি আছে আৰু দাদাই কৈছে যে এই গাড়ীখন যদি কোনোবাই লয় দাদাৰ ফালৰ পৰা এটা LED ফ্ৰী দিব নে কি কয় আছাক মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন মাৰি দিব আজি হৈ আছে আছাক অলপ সৰু সুৰা কাম থাকিলেও দাদা নিজে কৰি দিব দাদা নেক্সট টাইম এখন চাও বহুতে বিচাৰি থাকে টাটা আৰু বহুতে মোক কমেন্ট কৰি থাকে
যে দাদা এখন আপোনাৰ হয় হয় এখন বৰ্তমান এটা ৰেডি হোৱা নাই ৰেডি হোৱালে মই আপোনাক কৈ দিম দাদা হয় মই ভিতৰটো এবাৰ গাড়ীখন দেখাই দিছো আপোনালোকে নিজে আহক আহিলে বেছি ভাল লাগিব নে কি কথা হয় দাদা হয় নিজে আহি টেষ্ট ড্ৰাইভ কৰি যদি চাব বিচাৰে তেতিয়াহ'লে মানে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব মই ফ্ৰন্ট সাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু এখন আপোনাৰ 2015 মডেল হয় দাম আছে 1,55,000 টকা 1,55,000 টকা দাদা ফাইনেন্স হ'ব হৈ যাব দাদা ফাইনেন্স হৈ যাব মই চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে নেক্সট এখন দাদা আছে ইকো ভ্যান ইকো এখন বিক্ৰী হৈ গৈছে দাদা আচ্ছা এখন বিক্ৰী হৈছে নেক্সট এখন আছে আৰু এখন আছে ভ্যান এখন আপোনাৰ 1,55,000 দুখন আপোনাৰ তাত এখন দুখন নহয় আপোনাৰ তাতটো ভ্যান মই বহুত দেখিছো যদি কোনোবাই ভাবে যে হোৱাইট কালাৰ মানে যি ধৰণৰ ৰেড কালাৰ বা মেৰুন কালাৰৰ লাগে তেতিয়াহ'লে আহি যাব পাৰে হয় নেকি ডাউন পেমেন্ট কিমান দিব লাগিব যদি ডাউন পেমেন্ট আপোনাৰ আমাৰ চাওক আপোনাৰ আমি মেক্সিমাম বিচাৰো কি কাস্টমাৰে কম ডাউন পেমেন্ট গাড়ীখন পোৱা কিন্তু গাড়ীখন ডাউন পেমেন্টটো আমাৰ কমকে দিলে কাস্টমাৰৰ নিজৰে ভাল হয় সব কাস্টমাৰে এফৰ্ড কৰিব পাৰে বস্তুখিনি সেইকাৰণে আমি মেইন ৰিজন আমাৰ কি আমাৰ কাস্টমাৰে ডাউন পেমেন্ট দিলে যে আমি গাড়ীখন ওলাব পাৰো সেইটো আমি মাথা মাৰো আমি তাৰমানে কোনোবা যদি 50,000 ডাউন পেমেন্ট কৰিছে কোনোবা যদি 20,000 টকা দিছে আমি তাৰমানে সমান চকু দি চাওঁ কম ডাউন পেমেন্ট দিয়া মানুহক মানে আমি হেৰি নাচাওঁ আপোনাৰ কথা হ'ল যে মানে কি গাঁৱৰ পৰা আহক বা চহৰৰ পৰা আহক কি গলত লাগে সোণৰ চেইন লাগে আপোনাৰ আমাক পইচা থকা মানুহ নালাগে আমাক কম দাম দিয়া মানুহ আহিলে হয় আমি চলি যাম দাদা নেক্সট এখন চাও ইয়ন বহুত ধুনীয়া হৈ আছে এখন আপোনাৰ 16 মডেল হয় 2 লাখ টকা দাম আছে গাড়ীখন গাড়ীখনো খুব ধুনীয়া ডিসপ্লে টাচ স্ক্রিন লগোৱা আছে বেক ক্যামেৰা লগোৱা আছে নেক্সট কুইড এখন আছে নেক্সট কুইডখন চাও আমি কুইড আছে এখন কুইড আমাৰ দুখন আছে এখন নহয় এখন আমাৰ প্ৰথম শ্বৰুমত আছে এখন কুইড 18 মডেল হয় দাম আছে 2,10,000 টকা মাত্ৰ 2,10,000 টকা দাদা আহিলে কিবা তাৰ চাই দিব দাদা এখন কুইড আছে এখনৰ দাম হল 2,10,000 এখন 18 মডেল এনেকুৱা নহয় যে ভিডিঅ'ত চালেতো আৰু নহব আপোনাৰ ওচৰত ফিজিক্যালি আহে আপুনি নিশ্চয় কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় দাদা নেক্সট টাইম আমি আৰু কি চাম এই বিটখন চাও বিট আপোনাৰ 14 মডেল 1,15,000 টকা দাম 1,15,000 টকাত দাদাই বিট দি আছে আপোনালোকে আচৰিত নহব মই ভিতৰটো এবাৰ দেখাই দিছো 1,15,000 টকাত এনেকুৱা বিট পাব লাগিলে গোটেই অসম ঘূৰিব লাগিব নে কি কৰা গোটেই নৰ্থ ইষ্ট ঘূৰিলেও নাপাব ভিআইপি নম্বৰ লাগি আছে দাদা এখন ফাইনেন্স হ'ব নাই হৈ যাব দাদা ডাউন পেমেন্ট কিমান দিব লাগিব আপুনি মিনিমাম দিয়ক আমি কৰাই দিম দাদা মিনিমাম কিবা এটা ডাউন পেমেন্ট আহিলে হ'ল কি কয় এখন আমাৰ নিউ ষ্টক হয় এখন নগা ৰেজিষ্টাৰ হয় 2013 মডেল ইয়ন হয় মেগনা প্লাস দুটা পাৱাৰ উইন্ডো পাই যাব দাম আছে মাত্ৰ 1,35,000 টকা 1,35,000 টকা ইয়ন পাই যাব 2013 চনৰ এৰা প্লাস এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো 1,35,000 টকাত দাদা ইয়ন দি আছে দাদা ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 2 বছৰ মানৰ কাৰণে ফাইনেন্স হৈ যাব দাদা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি 35,000 দিলে হয় বাকিখিনি ফাইনেন্স কৰি দিম 35,000 টকা দিলে হৈ যাব নেক্সট কি দেখাব দাদা নেক্সট আমি আপোনাৰ গাড়ী বহুতখিনি ষ্টকত আছে দাদা এল্টোখন চাম নেকি এবাৰ এল্টো K10 এখন 2014 মডেল দাম আছে 2,05,000 টকা 2,05,000 টকা 2014 গাড়ী ফাইনেন্স হ'ব দাদা ৰিফাইনেন্স হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে মিনিমাম 20,000 15,000 টকা লৈ আহিলে ওলাই যাব পাৰে নে কি কয় নেক্সট এখন আছে ইকো স্পৰ্ট এখন আপোনাৰ বুক হৈ গৈছে বৰ্তমান আপোনাৰ নাই এতিয়া আচ্ছা নেক্সট কি দেখাব দাদা নেক্সট i20 আপোনাৰ 2011 মডেল CRD হয় স্পৰ্টছ মডেল হয় যেটো আপোনাৰ ইয়াৰ বেগ 4টা আহে এখনৰ দাম আছে মাত্ৰ 1,15,000 টকা 1,15,000 টকা ফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স আপোনাৰ এবছৰৰ কাৰণে আমি ক'ব পাৰিম তাৰে ওপৰত আমি কৰিব নোৱাৰিম 15,000 টকাত দাদাই i10 দি আছে কি কয় এয়া চাওক আপোনালোকে আচৰিত নহব দাদাই যি কৈছে কেমেৰাৰ আগত কৈছে আপোনালোকে সোনকালে আহি যাওক দেৰি নকৰিব নহলে ষ্টক শেষ হৈ যাব নে কি কয় নেক্সট আৰু এখন আছে দাদা i10 আপোনাৰ 2011 মডেল হয় দাম আছে 110 1,10,000 টকা কি কয় এয়া চাওক 1,10,000 টকাত i10 মই দেখাই দিছো ফাইনেন্স হ'ব দাদা ৰিফাইনেন্স হৈ যাব মিনিমাম 10,000 15,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব নে কি কয় এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট দাদা এখন আছিলে আপোনাৰ Honda Gets হয় 2017 মডেল দাদা এখন গাড়ী ওয়েল মেইনটেইন হয় সেকেন্ড ওনার হয় ডিজেলত আহে এখন Honda Gets দাম আছে আপোনাৰ 275 অনলি 2,75,000 টকা দাদাই কৈছে এনেকুৱা নহয় আহিলে আপোনালোকে আৰু কিবা এটা নেগেটিবল হৈ যাব নে কি কয় দাদা ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি মিনিমাম দিয়ক আমি উলাই দিম দাদা মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আপোনালোকে 1,45,000 টকা এয়া চাওক আপোনালোকে আচৰিত নহব যি কৈছে দাদা একদম সঁচা কথা কৈছে এয়া চাওক গাড়ীখন মই ভিতৰৰ পৰা দাদা এখন ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব 2 বছৰৰ কাৰণে ফাইনান্স কৰাই দিম ৰিফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল নে কি কথা হয় মহন্ত এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো
দাদা নেক্সট এখন আছে আপোনাৰ ৰেনল্টৰ কি আছিল এখন ৰেডিগো হয় দাম আছে 173,000 আচ্ছা ৰেডিগো এখন আছে 173,000 আছে দাদা এখন ফাইনেন্স হ'ব নাই হয় ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হলে আছক মই গাড়ীখন এবাৰ দেখাই দিম 17 মডেল ফাৰ্ষ্ট অনাৰ হয় 265 দাম আছে মাত্ৰ 2,65,000 টকা দাদাই কৈছে আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি যদি লব বিচাৰে তেতিয়াহলে দাদাই কিবা এটা আৰু নেগোচিয়েবল কৰি দিব নে কি কথা হয় এছাক মই গাড়ীখন ভিতৰটো দেখাই দিছো ফাইনেন্স হৈ যাব দা ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দাদা এখন বেলুনো চাও বহুত বেলুনো 2020 মডেল হয় 5,52,000 টকা দাম আছে 5,52,000 টকা দাদাই কৈছে এছাক টায়াৰ একদম 95% গ্ৰিপ পাই যাব নে কি কথা হয় মই গাড়ীখন যদি খোলা আছে এবাৰ দেখাই দিছো গাড়ীখন খোলা আছে টপ মডেল নেকি দাদা এখন কি কলে টপ মডেল গাড়ী কি এখন আপোনাৰ সেকেন্ড টপ মডেলত আছে এনেকুৱা নহয় 5,52,000 টকা দিব নালাগে আহিলে কিবা এটা আৰু নেগোচিয়েবল হৈ যাব দাদা নেক্সট এল্টো চাও বহুতে এল্টো বিচাৰি থাকে এল্টো কেটেন হয় আপোনাৰ 2015-16 মডেল 2,55,000 টকা দিলে দিম দাদা 2,55,000 টকা দাদা এল্টো দি আছে চাওক আপোনালোকে আচৰিত নহব যি কৈছে দাদা একদম সঁচা কথা কৈছে আপোনালোকে নিজে আহক আৰু যদি ঘৰত কোনোবা জনা মানুহ আছে মেকানিক আছে লৈ দাদাৰ ওচৰত আহি যাওক নে কি কথা দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ ইয়ন কেতিয়া ইয়ন দাদা 2013 মডেল ডিলাইট প্লাস হয় দাম আছে 1,35,000 টকা 1,35,000 টকা এয়া চাওক আপোনালোকে গোটেই অসম ঘূৰিলেও ইমান কমত ইয়ন নাপাব নে কি কথা পাব কিন্তু ইমান মানে টিপ টপ কণ্ডিশ্যনত নাপাব মই গাড়ীখন এবাৰ ভিতৰটো দেখাই দিছো চব ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা এখন ফাইনেন্স হ'ব নাই ৰিফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল দাদা ডাউন পেমেন্ট কিমান আনিব লাগিব আপুনি 30-35,000 টকা দিও আমি ওলাই দিম 30-35,000 টকা লৈ আহিলেও আপুনি লৈ যাব পাৰিব কৈছো যে আপোনালোকে যদি ঘৰত জানা মানুহ আছে মেকানিক আছে সব লৈ দাদাৰ ওচৰত আহি যাওক দাদাৰ কোনো প্ৰব্লেম নাই নে কি কয় দাদা হয় কক নেক্সট কি দেখাব দাদা নেক্সট আমাৰ তাতে গাড়ী মহন্ত বহুত আছে আৰু তুমি গমে পাও অলৰেডি 4টা-5টা কাস্টমাৰ ৰখি আছে তো মই ক'ব লগা হয় তুমি একবাৰ ভিউ দেখাই দিয়া কোনোবা ক'ব নালাগে কোনোবা দেখা পাই যদি এখন পছন্দ হয় তেওঁলোক আহিলে হ'ল আমি মেক্সিমাম চাই দিম আৰু দামটো মিলাই দিম মহন্ত চাওক মই দাদা তাত কালেকশ্যন কিমান আছে দেখাই দিছো আপোনালোকে নিজে আহি চইচ কৰি লওক তাৰ পিছত দাদাই ডিসকাউন্ট কৰাই দিব কিছুমান গাড়ী মহন্ত মিনিমাম 6-7খন গাড়ী বাহিৰত আছে এতে নাই আপোনাৰ বাহিৰত মানে কেনেকুৱা কোনোবা এসি গেছ ভৰাব দিব দিছো কোনোবা এসেসৰিজ বস্তু লগাব দিছো মানে কিছুমান গাড়ী বাহিৰত আছে সেইবিলাক গাড়ী আপোনাৰ গৰুলা হলে আহি যাব মাত্ৰ ৰিচ কেতিয়া মডেল এখন আপোনাৰ 13-14 মডেল দাম আছে 2,55,000 টকা 2,55,000 টকা দাদা বহুতে মানে কি মাৰুতি ভ্যান বিচাৰি থাকে ভ্যান আপোনাৰ 2,70,000 টকা 19 হয় 2,70,000 টকা 19 হয় 14-15 মডেল ভিআইপি নম্বৰ হয় 1111 আপোনাৰ 2015 মডেল হ'ব একদম টপ মডেল দামটো বৰ্তমান গাড়ীখন জাস্ট আনা হৈছে দাম এটা কথা পাতা নাই আমাৰ তাতে এভেইলেবল আছে বুলি মই জনাব খুজিছো কাস্টমাৰ আহিলে মই চাই দিম দামটো দাদা চাৰিটা গাড়ীখনত কি কি ফেসিলিটি পাব এখন আপোনাৰ হেৰি পাব মিউজিক সিস্টেম ডিসপ্লে বেক কেমেৰা এডাস উইথ আপোনাৰ এসি স্ক্ৰিন টাচ হয় এইটো আৰু আপোনাৰ কিলেছ হয় দাদা এখন ফাইনেন্স হ'ব নে হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম আপুনি 60-70,000 টকা দিও আমি ওলাই 60 পৰা 70,000 টকা লৈ আহক আৰু হন্ডা সিটি ঘৰত লৈ যাওক নে কি কয় এছক এল'হুইল লাগি আছে আৰু টায়াৰ কণ্ডিশ্যন চাওক 95% 90% গ্ৰিপ পাই যাব দাদা এখন আছে ডিজাৰ 2014-15 মডেল লখিমপুৰ ষ্টাৰ হয় 1,50,000 টকাত এল্টো কি কয় দাদা সঁচা কথা কৈছে হয় দাদা আপোনালোকে আচৰিত নহব একদম কি বুলি কম আৰু 1,50,000 টকাত এল্টো মই ভিতৰটো এবাৰ দেখাই দিছো 1,50,000 মানে আপোনাৰ আগৰখিনি কিন্তু ভালকে হোৱা নাই এল্টোখন আগৰ বনাৰটো কিন্তু ভালকে হোৱা নাই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো এয়া চাওক আপোনাৰ তাত গাড়ী চালো দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এতিয়া যদি কোনোবা আমাৰ আপাৰাচামৰ পৰা আহে জালুকবাৰী এয়াৰপৰ্ট বিমান বন্দৰ বুলি ক'লে হ'ল এয়াৰপৰ্ট দুখন আছে এটা গুৱাহাটীতো এয়াৰপৰ্ট আছে মানে এয়াৰপৰ্ট বুলি কয় এইখিনি আপোনাৰ ভিআইপি বিমান বন্দৰ বুলি ক'লে হ'ল বা আমাৰ নম্বৰ দিয়া আছে কিবা যদি অসুবিধা হয় ফোন কৰক আপুনি আমাক পাই যাব আৰু কোনোবা যদি আপোনাৰ ধুবুৰী সাইডৰ পৰা আহে মিৰ্জা ক্ৰছ কৰি কেনে RM মডেল বুলি ক'লে চিনি পাই চবে আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি পাই যাব ঠিক আছে থ্যাংক ইউ দা